নৱবৰ্ষৰ পহিলা দিনটোতেই নলবাৰীৰ সংঘটিত এটি হৃদয়বিদাৰক ঘটনা। নলবাৰীৰ বৰচিমলাগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এই উদ্বেগজনক খবৰে নলবাৰীবাসীক হতচকিত কৰি তুলিছে। বৰচিমলাগুৰিৰ কংকনা মেধিক স্বামীগৃহৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ। হয়, এগৰাকী বোৱাৰীৰ মৃত্যুৰ খবৰে হতচকিত কৰিছে নলবাৰীবাসীক। 9 মহীয়া অন্তঃসত্ত্বা কংকনা মেধিৰ ৰহস্যজনক মৃত্যু। স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি কংকনা মেধিৰ স্বামী হেমেন বৰ্মনৰ লগতে তেওঁৰ পৰিয়ালে দীৰ্ঘদিন ধৰি কংকনাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল। ইতিমধ্যে কংকনাৰ মৃতদেহ সোমবাৰে ৰাতিপুৱা নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ অহা হয়। তাই বোলে ফোন কৰিম বুলি গিৰাকক মোবাইলটো খুজিছিল। খুজি কিনে তাই মানে বিচনাত আহি বহাৰ পিছত তাই ঢলি পৰি গৈছে। যোৱাৰ পিছত সি বোলে বহুত সময় পিছত আহি দেখা পাইছে। পোৱাৰ পিছত সৌৰাকে কৈছে যে তাৰপিছত ফোন কৰিছে সৌৰাকে যে তেওঁৰ একো মাত বোল নাই, আপোনালোকে মেডিকেলক লগি আহক, ফুলেশ্বৰীক আমি নি আছোঁ সেনেকৈ ক'লে। কোৱাৰ পিছত ফুলেশ্বৰীত আমাৰ মাজুমাই হয়, মোৰ শাহু হয়, মাজুমাই মই আৰু দাদাকেইটা আহিল। তাৰপিছত মোমাহঁতৰ মানুহখিনি গোটেইখিনি আহিল। ইয়াতে ঘৰ মোমাহঁতৰ, নলবাৰীতে ঘৰ, এই ইণ্ডাষ্ট্ৰি চকতে ঘৰ। গোটেইখিনি আহিল। অহাৰ পিছত মানে মুখৰ মাতে নাপালাক আৰু তাইৰ। মই মানে মাইনাক স্কুলত থৈ সন্ধ্যে মানে এতিয়া মানে কি কেইদিনমানৰ পৰা তাহাঁতৰ ঘৰখনত গিৰাক ঘৈণীয়েকৰ মাজত মানে কেজাং চলি আছে। এতিয়া মানে তেওঁ বিয়া কৰা হিচাপে মতা হিচাপে তিৰোটোৰ প্ৰতি যিমান মৰম থাকবা লাগিছিল, চলিৰ প্ৰতি যিমান মৰম থাকবা লাগিছিল, আজি তেওঁৰ মুখত সেইখিনি আমি দেখা নাই। মৰমখিনি দেখা নাই। বা বাচ্চা এটা মৰি গৈছে পেটতে, তেওঁ একটো চকুৰ পানী নাই। মানে গাড়ীত ধুনীয়াকে বহি আছে। আমি কেইজন মানে দেখা পাইছোঁ গাড়ীত ধুনীয়াকে বহি আছে। আৰু মোবাইলটোৰ কথা সুধিলোঁ, কংকনাৰ মোবাইলটো ক'ত, কিয় দিয়া নাই তাইক ফোন কৰিবৰ কাৰণে আমাৰ গিলাখানক। আমি বুঢ়া হওঁ বা মাক আছে, দেউতাক আছে, দাদাক 3জন আছে, বায়েক ঘৰত আছে, কাকো মানে ফোন কৰিবৰ কাৰণে তাইক মোবাইলটো দিয়া হোৱা নাই। কিন্তু মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অনা সময়তো কংকনাৰ স্বামীগৃহৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত নলবাৰী জিলা আৰক্ষী অধীক্ষকে তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে। মই হলো মামাকৰ ল'ৰা। তো মোক ৰাতিপুৱা ফোন কৰিলে। ফোন কৰি ক'লে যে এনে কথা, এই চিৰিয়াছ, ৰাতিপুৱাৰ পৰা চেঞ্চ নাই। তো আমি মেডিকেলক লৈকে লৈ যাই আছোঁ, মেডিকেলক লৈকে নাই। তো মই ফুলেশ্বৰীক লৈকে আহিলোঁ। ফুলেশ্বৰীক লৈকে আহি তাৰপিছত মানে ক'লে কি, মই ফুলেশ্বৰীক লৈ আহি থাকোঁতে ফুলেশ্বৰী নাপাওঁতে আৰু ফোন গেল যে নহয় একদম কণ্ডিশ্যন একদম তো আমি চিভিলক লৈকে লৈ যাই আছোঁ। তো তাৰপিছত মই সুধিলোঁ যে চিভিলক লৈ কণ্ডিশ্যন বেয়া হ'লে চিভিলকতো নিব নালাগে, ফুলেশ্বৰীৰ পৰা আৰু চিভিলক নিয়াৰ কোনো কথাই নাই। তাৰপিছত ক'লে কি নহয় মানে অলৰেডি ঢুকাইছে। সন্দেহ মানে এতিয়া তাই যিখিনি কথা কৈছে যে সিহঁতে আমাক মাৰিব মোক মাৰিব, আল্টিমেটলি নিশ্চয় সিহঁতে কিবা এটা তেনেকুৱা কৈছে, মাৰাৰ কাৰণে কিবা নিশ্চয় চেষ্টা কৰিছে, নহ'লেতো তাই মুখেদি এনে নকয়, প্ৰথম কথা। আৰু ছেকেণ্ড কথাটো হ'ল কি, যদিহে মাৰা নাই বা যদিহে নেচাৰেল ডেথ হ'ল হয়, তেতিয়াহ'লে সিহঁতে কমচে কম ডেড বডিটো আমি ইয়াতে লৈ আহিছোঁ, ডেড বডিটো তাতে গাড়ীত আছে, কিন্তু কোনো এটা মানুহে সিহঁতৰ একজন মানুহে ডেড বডিৰ ওচৰত নাই বা ডেড বডিৰ ওচৰত অহা নাই বা আমাৰ লগত কোনো ধৰণৰ কথা পতাৰ চেষ্টা কৰা নাই। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।